আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি পেটিএমৰ ভেকেন্সি আহিছে আৰু ভাল কোম্পানীৰ ভেকেন্সি আহিছে সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো এটা নিচিনা খালি গুগলত আহি টাইপ কৰি দিয়া হয় আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে পেটিএমৰ ভেকেন্সি ভালেমান ভেকেন্সি আছে আৰু ভাল প্ৰাইভেট কোম্পানী অফিচৰ ভেকেন্সি আছে সম্পূৰ্ণ ভিডিওটো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব আৰু এনেদৰে বহুত ভেকেন্সি আহি থাকে আসাম নিউ প্ৰাইভেট জব পেপচি কোকা-কোলা এপ্ৰিল মাহৰ ভেকেন্সি যদি ইন্টাৰেষ্টেড হয় চাব পাৰে এইবোৰৰ ভেকেন্সি আমি সময় নষ্ট নকৰি পেটিএমৰ যোনটো ভেকেন্সি আপোনালোকৰ আহিছে মুকলি হৈছে এইটো আমি আলোচনা কৰিম ভালদৰে আলোচনা কৰিম আৰু কিছুমান পইণ্ট নোট কৰিব আপোনালোকে যদি আমাৰ ভিডিও চাই কোনো বিলিভ নহয় যে ভাবে ফেক ভিডিও তেতিয়ালে নাচাব যেটা কষ্ট কৰি ভিডিওবোৰ মনোৱা হয় আপোনালোকে যদি বিশ্বাসত নাচাই আমাৰ লাভ একো নহয় আৰু আমি ৰেসপন্সিবল নহয় বেলেগ ইউটিউব চেনেল চাই যদি কৰবাত পইচা দিছে বহুত ইউটিউব চেনেল আপুনি জানে জববোৰ কনসালটেন্সি ভেকেন্সি আনে এইটো চেনেলে যোনটো ৰিয়েল ভেকেন্সিবোৰ আনে আৰু বহুতে এটা কাম কৰি কি বেলেগ ইউটিউব চেনেল চাই আৰু গম নাপায় এটা এইটো চেনেলত আহি কমেন্ট কৰে যে এটা হেটো কোম্পানীত পইচা দিলো ইটা আমাৰ কি হ'ব হেটো কোম্পানীৰ মই ভেকেন্সি যোনটো দিয়াই নাই সো এইখিনি কথা অলপ মনত ৰাখিব আৰু কাকো ফৰ্স কৰা নাই এইটো ভিডিও যে চাবই লাগিব বেলেগ ইউটিউব চেনেলত চাব পাৰে যদি ইন্টাৰেষ্টেড নহয় নাচাব আমি সময় নষ্ট নকৰি আজি যোনবোৰ ভেকেন্সি আপোনালোকৰ আহিছে প্ৰথমে আহিছে পেটিএমৰ ভেকেন্সি ফিল্ড সেল এক্সিকিউটিভৰ ভেকেন্সি এইচএস পাস কৰা হল আৰু গুৱাহাটীৰ কাৰণে ভেকেন্সিটো খালি মেলৰ কাৰণে হয় ফিমেলে যাতে এপ্লাই নকৰে টু হুইলাৰ এখন হ'ব লাগিব আৰু স্মাৰ্টফোন এটা হ'ব লাগিব আৰু ভেৰিফাই কৰি ল'ব তাৰ পিছতে জবটো যাতে এপ্লাই কৰে 15600 টকা মান প্লাস ইনসেন্টিভ 20000 মান এটা আপোনালোকৰ এক্সপেক্ট কৰিব পাৰে টাৰ্গেট বেস থাকিব সো এবাৰ ফোন কৰি গটেখিনি হুডি ল'ব গটেখিনি হুডি লৈ ইন্টাৰেষ্ট যদি হয় এপ্লাই কৰিব পাৰে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে অটোমোবাইল ইন্ডাষ্ট্ৰি ৰাজস্থান ভিৱান্ডি পৰা ভেকেন্সি ক্লাস 10 ক্লাস 12 ৰ কাৰণে 20573 পাব আৰু ITI গ্ৰেজুৱেচনৰ কাৰণে 21403 বহুত কমেন্ট কৰি থাকে দাদা 10 পাস 12 পাস ভেকেন্সি লাগে কিন্তু আমাৰ এক্সপেৰিয়েন্স নাই এটো এপ্লাই কৰিব পাৰে কিন্তু অসমত নহব অসমৰ বাহিৰতে হ'ব অলপমান কষ্টৰ জব হইবোৰ যিটো আপুনি জানে ইন্ডাষ্ট্ৰি এটা থাকিব লাগিব 10-12 ঘণ্টা মান কাম হ'ব থাকে সো এবাৰ হুডি ল'ব পাৰে তলত নাম্বাৰ থাকিব কেন্টিন ফেসিলিটি থাকিব বাস ফেসিলিটি আৰু 1500 টকা এটা এক্সট্ৰা পাব ফিমেল ক্যান্ডিডেটৰ কাৰণে মিনিমাম আপোনালোকৰ 5 জন ফিমেল গ্ৰুপ ৰিকুৱাৰ্ড সো কন্টাক্ট নাম্বাৰ দি আছে আৰু যাক অৰিজিনাল কপিখন লাগে ক্লিক কৰি চাই ল'ব পাৰে আৰু জবটো ভেৰিফাই কৰি লহে যাতে এপ্লাই কৰে আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে আমাৰ অসম জব ফ্ৰী নেটৱৰ্কত মেইল কৰিব পাৰে বিহুৰ কাৰণে ডিসকাউন্ট প্ৰাইস চলি আছে আমি খালি জব কনসালটেন্সি ভেকেন্সি এডভাৰটাইজ নকৰো বাকি সব কৰো যদি ইন্টাৰেষ্টেড হয় মেইল কৰিব পাৰে নেক্সট ভেকেন্সি EMRI গ্ৰীণ হেলথৰ পৰা ভেকেন্সি এমাৰ্জেন্সি মেনেজমেন্ট এক্সিকিউটিভ এটো কাৰণে জেই জুনিয়ৰ ইঞ্জিনিয়াৰ বি বেচেলৰ অফ ইঞ্জিনিয়াৰ আৰু বিটেক মেকানিকেল অটোমোবাইল মাষ্টাৰ্ছ ইন মেনেজমেন্ট একেটা যদি আছে এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ্ছ হক এক্সপেৰিয়েন্স হ'ব পাৰিব এনিৱেৰ ইন আসাম পোষ্টিং হ'ব পাৰে জব ডেসক্ৰিপচন কিনি পঢ়ি ল'ব পাৰে ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হৈতে কাম কৰিব লাগিব 108 যোনবোৰ সাৰ্ভিস আছে 24/7 এইবোৰ সাৰ্ভিস হয় হেবোৰত কাম কৰিব লাগিব আৰু ৰেসপন্সিবল হ'ব প্ৰিপেয়াৰিং ডিউটি ৰস্টাৰ শিডিউল কৰিব লাগিব ৰিসোৰ্সেস মেন পাৱাৰ এম্বুলেন্স এটেন্ডেন্স লিভ পাৰফৰমেন্স মেনেজমেন্ট অফ EMT এম্বুলেন্স ড্ৰাইভাৰ ইখিনি চাই ল'ব ৰেসপন্সিবল হ'ব জেনাৰেটিং আৰু ইমপ্লিমেন্টিং monthly calendar for ambulance location visit আৰু inspection record maintenance ইন পঢ়ি ললে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি যাব মই ভিডিও গটেবোৰ ক'ব লাগিলে লম্বা হৈ যাব হেতু কাৰণে নিজে এবাৰ পঢ়ি চাই যেন এপাৰ্ট ফ্ৰম দা এভব টাস্ক ওপৰৰ কেটা টাস্কৰ বাহিৰেও কিছুমান এমাৰ্জেন্সি মেনেজমেন্ট এক্সিকিউটিভ হিচাপে কাম কৰিব লাগিব assigned by reporting manager so ইখিনি চাই ল'ব ইমেইল আইডি দি আছে এটো হেডিংত লিখি দিব 20 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে এটা এনজিওৰ পৰা ভেকেন্সি এডুকেশ্যন সেক্টৰৰ হয় এটা আসামৰ খালি জৰহাট আছে বাকি ৰাজস্থান আৰু ঝাৰখণ্ডৰ আছে এটো কাৰণে MSW অৰ্থাৎ মাষ্টাৰ্ছ অফ সোশ্যাল ওয়েলফেয়াৰ প্ৰেফাৰেন্স দিব যদি মাষ্টাৰ্ছ অফ সোশ্যাল ওয়েলফেয়াৰ নাই টিটেলৰ পোষ্ট গ্ৰেজুৱেচন ইন ৰুৰেল ডেভেলপমেন্ট হলো চলি যাব 2 বছৰ এটা অভিজ্ঞতা লাগিব ইমপ্লিমেন্টেশন অফ এডুকেশ্যন প্ৰগ্ৰাম লাইসেন্স আৰু নেটৱৰ্কিং স্কিল হ'ব লাগিব সো কন্ডাক্ট কৰিব লাগিব বেসলাইন এসেসমেন্ট ইন স্কুল ওৰিয়েন্ট
প্ৰিন্সিপাল আৰু টিচাৰৰ সৈতে কোঅৰ্ডিনেট কৰিব লাগিব ইমপ্লিমেণ্ট কৰিব লাগিব আপোনালোকৰ অল প্ৰগ্ৰেমছ এজ পাৰ লজিষ্টিক ফ্ৰেমৱৰ্ক সো এইখিনি পঢ়ি ল'ব পঢ়ি লৈ ইণ্টাৰেষ্ট যদি হয় 22 এপ্ৰিলৰ ভিতৰত মেইল কৰিব পাৰে নে ভেকেন্সি এডু ভেঞ্চাৰ কোচিং ইনষ্টিটিউটৰ ভেকেন্সি ৰিহাবাৰী টিচাৰৰ ভেকেন্সি আপোনালোকৰ ইংলিছৰ পিজিডি টিজিডি আৰু বিএড আৰু প্ৰাইমেৰী টিচাৰ ডিএল হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যন হ'ব লাগিব বা মন্টেছৰী ট্ৰেইন অফিচ এচিষ্টেণ্টৰ কাৰণে কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই ফোন কৰি সুধি ল'ব কিন্তু গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে আৰু ফোন কৰি ল'ব ইমেইল আইডি দি আছে 20 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰি দেন নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ উজ্জীৱন স্মল ফাইনেন্স বেংকৰ ভেকেন্সি এইটো খালি ফিমেলৰ ভেকেন্সি এইটো মেলে যাতে এপ্লাই নকৰে কেচিআৰ ব্ৰাঞ্চ বেংকিং মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু কেণ্ডিডেটজনৰ এটা এক্সপ'জাৰ হ'ব লাগিব ব্ৰাঞ্চ বেংকিং বিজনেছ ডমেইন উইথ ষ্ট্ৰং অপাৰেশ্যনেল নলেজ আৰু হেণ্ডলিং এ চিমিলাৰ প্ৰফাইল সো এইখিনি থাকিব লাগিব মিনিমাম 2 বছৰ অভিজ্ঞতা হ'ব লাগিব যোৰহাটৰ ভেকেন্সি আৰু গুৱাহাটীৰ ভেকেন্সি তিতাবৰা লাচিত নগৰ যাক অৰিজিনেল কপিবোৰ লাগে টেলিগ্ৰাম গ্ৰুপটো এতিয়াই জইন কৰি ল'ব ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব তাতে অৰিজিনেল কপিবোৰ আৰু বেলেগ আন আপডেটবোৰ দি থকা হয় যদি ইণ্টাৰেষ্টেড হয় জইন কৰি থ'ব পাৰে 20 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি দাবাৰ ইণ্ডিয়াৰ পৰা আহিছে এইটো গোৱালপাৰা ভেকেন্সি হায়াৰিং কৰা হৈছে চেলছ ইনচাৰ্জৰ কাৰণে ভেকেন্সি গোৱালপাৰা আসাম এইটো কাৰণে ৰিকুৱাৰমেণ্ট আছে মেনেজিং চেলছ ডিষ্ট্ৰিবিউশ্যন ষ্টকিছ মেনেজমেণ্ট এফএমচিজিত অভিজ্ঞতা লাগিব ৱৰ্কিং ইন গোৱালপাৰা বাসিন্দা হ'লে ৰেফাৰেঞ্চ এটা পাব কমফৰ্টেবল হ'ব যাতে বেলেগ লোকেশ্যনত চাকৰিটো কৰিবলৈ ইচ্ছুক হয় সো ইমেইল আইডি দি আছে 21 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰে তাৰপিছত ইণ্টাৰভিউৰ কাৰণে যদি মাতা হয় আপোনালোকক ইমেইলৰ থ্ৰু বা ফোন কৰি জনোৱা হ'ব নে ভেকেন্সি অমলাক্ষ্যা ট্ৰেড আৰু ক্ৰেডিট প্ৰাইভেট লিমিটেডৰ ভেকেন্সি অপাৰেশ্যন এক্সিকিউটিভ মিউচুৱেল ফাণ্ড আৰু ইনফ্লুৱেঞ্চৰ ভেকেন্সি ছাত্ৰীবাৰী গুৱাহাটীৰ পৰা ভেকেন্সি ফুল টাইম ভেকেন্সি এক্সপিৰিয়েঞ্চ এণ্ট্ৰি টু মিড লেভেল 10,000 আৰু 15,000 দৰমহা লগতে ইনচেণ্টিভ আৰু নেগচিয়েবল হ'ব আৰু ইয়াৰলি ইনক্ৰিমেণ্ট দেৱালী বোনাছ গোটেইখিনিয়ে পাব হলিডে এজ পাৰ ষ্টক মাৰ্কেট হলিডে লিষ্ট যিহেতু এটা ষ্টক মাৰ্কেটৰ লগত জড়িত চ' আপোনাৰ ৰবিবাৰ শনিবাৰ এনেকুৱা বন্ধবোৰ পাব আৰু আপোনালোকৰ ৰেছপন্সিবিলিটিখিনি চাব পাৰে প্ৰচেছ কৰিব লাগিব ভেৰিফাই কৰিব লাগিব মিউচুৱেল ফাণ্ড ট্ৰেনজেকশ্যন ফৰ একুৰেচি কোঅৰ্ডিনেট কৰিব লাগিব ক্লায়েণ্টৰ সৈতে ফৰ এ হেল্থ ইঞ্চুৰেঞ্চ ৰিনিউৱেল কিন্তু পঢ়ি ল'ব পাৰে ইম্পৰ্টেণ্ট বস্তু লিখা আছে আৰু স্কিল লাগিব যেনেকুৱা কম্পিউটাৰ নলেজ MS এক্সেল ৱৰ্ড ইমেইল হেণ্ডলিং ষ্ট্ৰং লজিকেল থিংকিং আৰু ডিচিশ্যন মেকিং কেপাবিলিটিজ এবিলিটি টু ৱৰ্ক প্ৰএক্টিভলি আৰু টেক ইনচেণ্টিভ ইন ক্লায়েণ্ট ছাৰ্ভিচিং আৰু অপাৰেশ্যন পঢ়ি ল'ব গ্ৰেজুৱেশ্যন হ'ব লাগিব কোৱালিফিকেশ্যন 10,000 আৰু 15,000 দৰমহা ইমেইল আইডি দি আছে ছাবজেক্ট লাইনত লিখি দিব অপাৰেশ্যনছ এক্সিকিউটিভ বুলি 20 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি RS ট্ৰেড হাউচ উলুবাৰী গুৱাহাটীৰ ভেকেন্সি MIS এক্সিকিউটিভৰ ভেকেন্সি 15,000 পৰা 20,000 দৰমহা পাব ইমিডিয়েট যোনে জইনিং কৰিব পাৰে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব স্কিল আৰু ৰিকুৱাৰমেণ্টখিনি চাব পাৰে এইটো কাৰণে কোৱালিফিকেশ্যন BCA বা MCA ষ্ট্ৰং এক্সপাৰ্টাইজ ইন মাইক্ৰ'ছফ্ট এক্সেল ফৰ্মুলেছ তাৰপিছত পাইভট টেবুল মাৰ্কছ গুড নলেজ হ'ব লাগিব গুগল শ্বীট আণ্ডাৰষ্টেণ্ডিং অফ ডাটা মেনেজমেণ্ট ৰিপৰ্টিং পঢ়ি ল'ব পাৰে মিনিমাম এক্সপিৰিয়েঞ্চ 3 to 5 years ইন MIS ৰিলেটেড ৰ'ল মেনেজ আৰু এনালাইজ কৰিব লাগিব ডাটাটো জেনেৰেট ইনচাইটফুল ৰিপৰ্ট অট'মেট কৰিব লাগিব অপটিমাইজ কৰিব লাগিব ডাটা প্ৰচেছবোৰ এক্সেলৰ থ্ৰু ফৰ্মুলা আৰু মাৰ্কছৰ থ্ৰু সো এইখিনি পঢ়ি ল'ব পাৰে পঢ়ি লৈ যদি ইণ্টাৰেষ্টেড হয় ইমেইল আইডি দি আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিঙত মেনশ্যন কৰি দি এপ্লাই কৰি দিব পাৰে সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল আগলৈ কি আপোনালোকৰ জব লাগে কোনটো পষ্টৰ জব লাগে কোনটো লোকেশ্যনৰ জব লাগে কমেণ্ট ছেকশ্যনত জনাব আৰু কিবা যদি মোক পাৰ্চনেলি সুধিব খোজে ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব